হয়, এই মুহূৰ্তত মই মিছাৰ পৰা আনজুকপানী আৰু কেলিডেন চাহ বাগিচা সংযোগী যি পথছোৱা, সেই পথছোৱাত উপস্থিত আছোঁ আৰু এই পথছোৱাৰ দুৰৱস্থাৰ বাবে এতিয়া সাধাৰণ যিসকল লোক আছে সেই লোকসকলে জীয়াতু ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। এই পথছোৱা দীৰ্ঘদিন ধৰি বেয়া হৈ থকাৰ পিছতো মেৰামতিৰ অভাৱত ইতিমধ্যে কিন্তু একো একোটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। পোনে পোনে আমি দৃশ্য দেখুৱাইছোঁ একো একোটা প্ৰকাণ্ড গাঁত, যি গাঁতৰ বাবে এতিয়া সাধাৰণ যিসকল ৰোগী আছে সেই ৰোগীসকল অহা যোৱাৰ ক্ষেত্ৰতো যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু ইয়াৰ পিছতো পথছোৱা মেৰামতি নকৰাৰ বাবে কিন্তু যিসকল লোক আছে সেই লোকসকলে দুৰ্ভোগ ভুগিব লগা হৈছে। সাধাৰণ যিসকল চাইকেল আৰোহী হওক বা বাইক আৰোহী হওক, এইসকলো অহা যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। স্থানীয় এজন যুৱক আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা। পথছোৱা যথেষ্ট বেয়া হৈ গৈছে। আগতে পথছোৱা ভাল আছিলে, কিন্তু বৰ্তমান যি মেৰামতিৰ অভাৱ, এই অভাৱৰ বাবে পথছোৱা জয়ী হৈ গৈছে। কি ক'ব? পথটো সঁচাকৈ আগতে যথেষ্ট ভাল এটা নাছিলে, কিন্তু এতিয়া আপোনাৰ আমি যোৱা 5-6 বছৰ ধৰি দেখিছোঁ ৰাস্তাত যথেষ্ট ডেমেজ হৈছে। আৰু এইটো ৰাস্তাত আমাৰ মেইনলি মিছাৰ পৰা কেলিডিন বাগান আনজুকপানী কানেক্ট কৰে। আৰু আমাৰ স্পেচিয়েলি আমাৰ মেডিকেলৰ ক্ষেত্ৰত এই ৰাস্তাটো বেয়া হোৱাত যথেষ্ট প্ৰভাৱ পৰিছে। আমি যেতিয়া এটা বেমাৰী মানুহক যদি আমি ইয়াৰ পৰা লৈ যাব বিচাৰোঁ, যথেষ্ট টাইম কনজিউমিং। আপোনালোকে চাইছে এইটো এম্বুলেঞ্চ যাবলৈ ৰাস্তা ফিটেই নহয়, য'ত 1 ফুট 2 ফুট ধৰি গাঁত আছে। যদি এনেকুৱা সময়ত যেনে এমাৰ্জেঞ্চি পেচেণ্ট যদি আমি লৈ যাওঁ, মই নাভাবোঁ পেচেণ্টজন আমি ঘূৰাই ভালকৈ পাম বুলি। সেইকাৰণে মই আমাৰ মিনিষ্টাৰ ছাৰকো মই অনুৰোধ জনাইছোঁ, যতি সোনকালে তেওঁ এই ৰাস্তাটোৰ ফালে চাব লাগে। আৰু যিমান পাৰে ইমান সোনকালে যদি ৰাস্তাখন ভাল হয়, আমাৰ কাৰণেও ভাল। আৰু এইটো গোটেই কলিয়াবৰ কাৰণে এটা ভাল, মই ভাবোঁ যে ডেভেলপমেণ্ট আনিব টুৰিজম ছেক্টৰতো। আমি চাওঁ ইয়াত ৰিচেণ্টলি তেণ্ডুলকাৰ আহিছিলে, ভাৰতৰত্ন আমি যাক কওঁ। তেওঁ মিছা প'ল' ক্লাব, যদি তেওঁ 10 ফুট যদি এফালে আহিলে হয়, তেওঁ ৰাস্তাটো চালে হয়, এইটো মই নাভাবোঁ যে কলিয়াবৰ কাৰণে এটা ভাল এটা মেছেজ গ'লে হয়। কিন্তু মই ভাবোঁ এইটো ওৱান অফ দ্য মেইন ৱে হয়। আৰু অতি শীঘ্ৰে যদি এইটো যদি কানেক্ট হয় বা ডেভেলপড হয়, মই ভাবোঁ এইটো আমাৰ কাৰণেও ভাল হ'ব, গোটেই অঞ্চলৰ কাৰণে ভাল হ'ব। আৰু আমাৰ টুৰিজম ছেক্টৰটো এই ৰোডটো এটা ডাঙৰ ৰোড প্লে কৰিব। স্পেচিয়েলি সেইখিনি ছেকেণ্ডেৰী আহিব, কিন্তু মই ভাবোঁ যে আমাৰ হেল্থ ছেক্টৰ যোনটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হয়, য'ত এটা আমাৰ কেলিডিন বাগানৰ পৰা বা আনজুকপানীৰ পৰা য'ত আমি মাত্ৰ 10 মিনিটছৰ ডিষ্টেঞ্চত যদি আমি নেশ্যনেল হাইৱে কানেক্ট কৰোঁ এটা এমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে, সেইটো কাৰণে মোটামুটি 40 to 50 হাটবৰ হৈ ৰাউণ্ড হৈ কলিয়াবৰটিনে লৈ আহি আমি নগাঁও বা তেজপুৰ যাবলগীয়া হ'ব পাৰে। তো মই ভাবোঁ যে তেনেকুৱা ক্ষেত্ৰত এটা পেচেণ্টৰ কাৰণে এটা মিনিট ক্ৰুচিয়েল হয়। সেই কাৰণে মই গভৰ্ণমেণ্টক অনুৰোধ জনাওঁ, য'তেই সোনকালে এই ৰোডখন ডেভেলপ কৰিব লাগে। নিশ্চয়কৈ। মই যুৱ প্ৰজন্মৰ আৰু এজন যুৱক আছে, এই পথছোৱা যদি ভাল হয়, এই পথছোৱাদি বিদেশী পৰ্যটক গৈ কাজিৰঙা ওলাবগে পাৰে। কি ক'ব? এইখন পথ আমি বহুত দিনৰ পৰা দেখি আছোঁ। আগতো বহুত ভাল অৱস্থাত আছিলে, কিন্তু বৰ্তমান যি অৱস্থা দেখিছোঁ, এইখিনি বাইক এটা চলাবলৈ অসুবিধা হয়। গাড়ীৰ কথাটো বাদেই দিয়ক। আপুনি কোৱা মতে এইটো মিছাৰ পৰা এই পথটো সংযোগ হৈ আপোনাৰ এই কি কয় ৰাঙলী তেঁতুলগুৰিলৈকে গৈ পায়। তো এইখন যদি পথখন আমি ধুনীয়াকৈ আগৰ নিচিনাকৈ বনাব পাৰোঁ বা ইয়াতকৈ বেটাৰ যদি কৰিব পাৰোঁ, তো গোটেইখিনি এলেকাৰ জনসাধাৰণৰ কাৰণে ভাল হ'ব। বিশেষকৈ মই কওঁ, যোনকেইটা বাগান এলেকাত আছে, কেলেডিনত হৈ গ'ল বা হাতীগাঁও হৈ গ'ল বা আনজুকপানী হৈ গ'ল, এইখিনি মানুহতো বহুতখিনি ভুক্তভোগী হ'বলগীয়া হৈ আছে। তাৰ লগতে আমি চাগমতি পাৰত যদি মানুহকেইটা আহিবলগীয়া হয়, তেতিয়াও বহুত অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হয়। নিশ্চয়কৈ। এটা কথা উল্লেখ কৰিম, চাহ বাগানৰ মাজে মাজে এই পথছোৱা গৈ পেলাই ৰাঙলু তেঁতুলগুৰি ওলাইছে, আৰু তেঁতুলগুৰি পাৰ হ'লেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যদি এই পথছোৱা মেৰামতি হয়, তেনেহ'লে যিসকল বিদেশী বা দেশী যিসকল পৰ্যটক আহে, এই পৰ্যটকসকলে কিন্তু চাহ বাগানৰ যি প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰি গৈ পেলাই তেওঁলোকে কাজিৰঙা ওলাবগৈ পাৰিব, আৰু তেতিয়া অসমৰ কথা সুন্দৰকৈ লিখি যাব পাৰিব। কিন্তু এই পথছোৱাৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ বাবে কিন্তু এতিয়া সাধাৰণ লোকটো বাদেই দিয়ক, ৰোগী নিয়াৰ ক্ষেত্ৰতো যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। আৰু যিসকল লোক আছে তেওঁলোকে এতিয়া স্থানীয় বিধায়কলৈও অনুৰোধ কৰিছে বা অসম চৰকাৰলৈও অনুৰোধ কৰিছে যে পথছোৱা মেৰামতি কৰি যিসকল যি টুৰিজিম ক্ষেত্ৰখন, সেই টুৰিজিম ক্ষেত্ৰখনতো আগুৱাই নিয়াবৰ বাবে তেওঁলোকে এতিয়া অনুৰোধ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই পথছোৱাৰ বাবে কিন্তু এতিয়া যমৰ যন্ত্ৰণা ভুগিছে স্থানীয় লোকসকলে।